তৃতীয় শ্ৰেণীৰ পৰীক্ষা শেষ হৈ যোৱাৰ লগে লগে অক্টোবৰ মাহৰ শেষত আমি চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাসমূহ পতাৰ কাম এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ ৭৫,০০০ যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যুৱক যুৱতীসকলক মই অনুৰোধ কৰিম, চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক, দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰি যাব। যে ৬ তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম। অৰ্থাৎ ৬ তাৰিখে অসমৰ প্ৰায় ২ লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় ২ লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ একেটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক। ৪ আৰু ৫ তাৰিখে সমজিলা, ৬ তাৰিখে নিযুত মইনা। চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম। এইবাৰ আমি সিদ্ধান্ত লৈছো তৃতীয় শ্ৰেণীৰ পৰীক্ষা শেষ হৈ যোৱাৰ লগে লগে অক্টোবৰ মাহৰ শেষত আমি চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাসমূহ পতাৰ কাম। আৰু এটা মই নতুন কথাও ক'ব খুজিছো, যোৱাবাৰ যি পৰীক্ষা হৈ গ'ল, মই যোৱাবাৰ ফেচবুক লাইভত আপোনালোকক কৈছিলো যে তাৰ আমি OMR চিটটো কোনোবাই যদি বিচাৰে আমি তেওঁলোকক দি দিম। বৰ্তমানলৈকে ৪৭,০০০ ছাত্ৰ ছাত্ৰীয়ে OMR চিট বিচাৰি সেৱালৈ নিজৰ আবেদন পঠিয়াইছে আৰু তাৰে ৩২,০০০ ছাত্ৰ ছাত্ৰীক ইতিমধ্যে আমি OMR চিট উভতাই দিলো। যোৱাকালি আজি ৰাতিপুৱাই বুলি ক'ব লাগিব, যোৱাকালি হোৱা নাই, এনসাৰ কিউ আমি প্ৰথম পৰীক্ষাৰ আপলোড কৰি দিছো। ২জন ছাত্ৰই এনসাৰ কিৰ ওপৰতো ৫০০ টকা জমা দি তেওঁলোকে এটা দুটা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু পৰামৰ্শ দিছে। আমি এই গোটেইবিলাকো বিবেচনা কৰি চাম। কুৱেশ্যনৰ বুকলেট ঘৰত লৈ যোৱাই হওক, OMR চিট আপোনালোকক উভতাই দিয়াই হওক বা এনসাৰ কিউ আপোনালোকক পৰ্যালোচনা কৰাৰ সুবিধা দিয়াকেই হওক, স্বচ্ছতাৰ ক্ষেত্ৰত কৰিবলগীয়া আমি আটাইবোৰ কৰিছো। এতিয়া মাত্ৰ আপোনালোকে খুব ভাল কৰি পৰীক্ষা দিয়ক, মই শুভকামনা জনাইছো। অহা ৩০ তাৰিখে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম। বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে। চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয়। সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলো যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি ২ লাখ টকাৰ এটা নিধি প্ৰদান কৰিম। আৰু খুব ভাল কৰি যদি এই ২ লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰোঁ, ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই ২ লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম। এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন ৩০ তাৰিখে ৰাতিপুৱা ১০ বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে ২৫,০০০ নিৰ্বাচিত যুৱক যুৱতী অহা ৩০ তাৰিখে যাতে খানাপাৰালৈ আহে। প্ৰথম আমি ৭৫,০০০ টকা দিম। ৩ দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু ২৫,০০০ টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই ১ লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত
আৰু 1 লাখ টকা ছাত্ৰ যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। বহুতে মোক সোধে টকাটো ঘূৰাই দিব লাগিব নেকি? 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বাকি 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেণ্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব। ল'ৰা ছোৱালীক যুৱক যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ ৭৫,000 যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যুৱক যুৱতীসকলক মই অনুৰোধ কৰিম, চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক, দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰি যাব। ঈশান বৰুৱাই মোক অভিনন্দন জনাইছে, মই ফেচবুক লাইভত চাই আছো। আমাক অভিনন্দন নহয়, আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ বাবে নিৰ্বাচিত হোৱা যুৱক যুৱতীসকলক আমি অভিনন্দন জনাইছো সকলোৱে লগ হৈ। এতিয়া এটা নতুন বিষয়লৈ আহিছো। আপোনালোকে জানে যে বহু দিনে অসমৰ বিভিন্ন জিলা মহকুমাৰ দাবীৰ ওপৰত আন্দোলন চলিছিল। অসমত আমি বহু কেইখন নতুন জিলা নিৰ্মাণ কৰিলো। লাহে লাহে জিলাৰ দাবীসমূহ শেষ হৈ আহিছিলে। মহকুমাৰ দাবীসমূহ শেষ হোৱা নাছিলে। মই দায়িত্ব লোৱাৰ পিছত চিন্তা কৰিছিলো যে প্ৰশাসনক আমি তৃণমূল পৰ্যায়লৈ কেনেকে লৈ যাব পাৰি। মোৰ এটা মনত বহু দিনৰ পৰা পৰিকল্পনা আছিল যে আমি প্ৰতিটো সমষ্টিতে একোটাকৈ মহকুমা নিৰ্মাণ কৰিব পাৰো নেকি, সদৰ মহকুমা কেইটাক বাদ দি, অৰ্থাৎ জিলাৰ সদৰ স্থানসমূহত সদৰ বিধানসভা সমষ্টিটো বাদ দি। লাহে লাহে চিন্তাধাৰা মেচিউৰ্ড হ'ল। হওঁতে আমি এটা নতুন মডেল নিৰ্মাণ কৰিলো, অৰ্থাৎ প্ৰত্যেকটো সমষ্টিতে আমি এটা সমজিলা গঠন কৰিম। সমজিলা মানে মহকুমাৰ ওপৰত জিলাৰ প্ৰায় সমান। ইংৰাজীত আমি সাব ডিষ্ট্ৰিক্ট বুলি কৈছিলো, অসমীয়াত আমি প্ৰথমতে উপজিলা শব্দটো ব্যৱহাৰ কৰিছিলো। এতিয়াৰ পৰা আমি সমজিলা বুলি আমি ক'ব খুজিছো। অসমৰ ৩৯টা স্থানত ৩৯টা বিধানসভা সমষ্টিত অহা ৪ আৰু ৫ তাৰিখে আমি এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰিম। আৰু দ্বিতীয় পৰ্যায়ত আমি বাকী থকা সমষ্টি কেইটাতো এই সমজিলাসমূহ নিৰ্মাণ কৰিম। সমজিলাসমূহ হোৱাৰ পিছত আপোনালোকৰ বহুবিলাক কাম জিলা উপায়ুক্ত বা জিলা আয়ুক্তৰ কাৰ্যালয় নোযোৱাকৈ সম্পন্ন হ'ব। বিধায়কৰ পুঁজি, আনটাইড ফাণ্ড, মাটি বাৰীৰ বহুত কাম, ৰেচন কাৰ্ড, আমাৰ কেৰাচিন তেলৰ কাম, নেক্সট অফ কিনৰ চাৰ্টিফিকেট, মাটি কিনাৰ বাবে প্ৰয়োজনীয় NOC, এই বিভিন্ন ধৰণৰ সেৱা এতিয়া সমজিলাৰ পৰাই আমি কৰিব পাৰিম। আৰু এই সমজিলাৰ চিন্তা ভাৰতত প্ৰথমবাৰৰ বাবে অসমে কৰিছে। অহা ৪ আৰু ৫ তাৰিখে যিবোৰ জিলাত, যিবোৰ বিধানসভা সমষ্টিত ৩৯টা সমষ্টিত সমজিলা গঠন হ'ব, মই আটাইকে আগতীয়াকৈ শুভকামনা জনাইছো। এই সমজিলাই প্ৰশাসনক একেবাৰে ৰাইজৰ ওচৰলৈ লৈ যাব। ৰাইজৰ বহু যে ৬ তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম। অৰ্থাৎ ৬ তাৰিখে অসমৰ প্ৰায় ২ লাখ ছাত্ৰীয়ে
প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ এইকেইটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক। অহাকালি এডিআৰই পৰীক্ষা, 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, 4 আৰু 5 তাৰিখে সমজিলা, 6 তাৰিখে নিযুত মইনা। চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম। এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব। আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াওঁ, দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম, আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম। অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰোঁ, তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছো। আৰু এই আঁচনিসমূহে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈও লৈ গৈ আছে। মই শাৰদীয় দুৰ্গা পূজাৰ যিসমূহ সমিতিয়ে এতিয়ালৈকে উপায়ুক্তৰ বা আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰা নাই, তেখেতসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিব, যাতে দুৰ্গা পূজাৰ বাবে নিৰ্দিষ্ট ধনৰাশি আপোনাৰ পূজা সমিতিখনেও পাব পাৰে। ফেচবুক লাইভ চাই থকা মই সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছো। আজি মই বহুত দীঘলীয়াকৈ কথা ক'ব খোজা নাই, কাৰণ অহাকালি পৰীক্ষা আছে, পৰীক্ষাটো ভাল কৰি দিব লাগিব। তথাপিতো আপোনালোকে কমেণ্ট বক্সত লিখিব 1.5 লাখ চাকৰি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 1 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ সুবিধা, নিযুত মইনা, যাতে বাল্য বিবাহ আদি বন্ধ হ'ব পাৰে, সমজিলা, এই আঁচনিবিলাক আপোনালোকে কি ধৰণে মূল্যাংকন কৰে। আমিতো চেষ্টা কৰিছো যাতে ৰাজ্যত এখন আমি অতি সুন্দৰ আৰু ৰাইজৰ কথা শুনা চৰকাৰ এখন আমি নিৰ্মাণ কৰিব পাৰোঁ। আৰু এইবোৰ কাৰণতে বহু দিনে পৰি থকা সমস্যাসমূহ সমাধানৰ বাবেও আমি চেষ্টা কৰিছো। উদাহৰণস্বৰূপে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন, অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাই 2020 চনত এখন প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনখনত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখনত সকলোৱে স্বাক্ষৰ কৰি দায়িত্বসমূহ 3 ভাগত বিভক্ত কৰিছিল।